প্ৰভু খেল ৰতে এরাম হবে মিলি দৈত্যেন্দ্র আর গইলা মাটি তুলি লন্ত শৰীৰ পৰা তিন্ন বিৰূপাকে তাৰ ঢাকে শৰীৰে এৰাম যেন মেঘে ঢাকি লন্ত সূৰ্যৰ মতে বিৰূপাকে কৰিলে শৰীৰৰ অৱস্থাক কিছুৱে নাকলি তথাপিতো তপে লোক পাইল এরা মাংস মেদ শুনি টকা পিম্পৰা খাইল তথাপিতো তপে তিনি লোক এরাম হেন দেখি দি সৃষ্টি কর বিস্ময় লঙ্ক হাঁহিয়া সংহত থাকি বাক্য এই যে নাৰদে যুধিষ্ঠিৰৰ আগত এই হিৰণ্যকশিপুৰৰ মহাতপৰ বৰ্ণনা পুনৰ ক'বলৈ আৰম্ভ কৰিছে। দেৱতাসকলক তেওঁ বুজাই বঢ়াই আশ্বাসিত কৰি পঠিয়াই দি এতিয়া তেওঁ নিজেই দক্ষ আৰু ভৃগু ঋষিক বা সপ্ত ঋষিক লগত লৈ তেওঁ এতিয়া হিৰণ্যকশিপুৰৰ তপৰ আশ্ৰমলৈকে আহিবলৈ প্ৰযত্ন কৰিলে আৰু আহি যেতিয়া দেখিছে যে আচৰিত তপ কৰি আছে হিৰণ্যকশিপুৰে, ভাবিব পৰা নাই এনেকৈ যে তপ কৰিব পাৰে কাৰোবাৰ সন্তুষ্ট কৰিবৰ কাৰণে। যে কেনেকৈ তপ কৰিছে, যে গোটেই দেহটো উঁই মাটিয়ে ঢাকি পেলাইছে। বাহিৰৰ পৰা চালে এটা মনুষ্যৰ ৰূপ এটা আছে বুলি কোনেও ভাবিব নোৱাৰে। এই উঁই সাঁফলৰ তলতেই তেওঁ যে ধ্যান কৰি আছে, অথচ ধ্যানৰ তপৰ এই শক্তিয়ে তেওঁলোকক ভেদ কৰিব পাৰিছে। উঁই সাঁফলতো মাজে মাজে হয়তো কঁপি উঠে, কিন্তু হিৰণ্যকশিপুৰ কিন্তু কঁপি উঠা নাই। তেওঁ যেনেদৰে দুখন ভৰিৰ আঙুলিকেইটা কেৱল মাটিত থৈ ওপৰলৈ মূৰ তুলি ওপৰলৈ হাতযোৰ কৰি যি মহাতপ কৰিছে, এই অৱয়ৱটো সম্পূৰ্ণভাৱে উঁয়ে যেতিয়া ঢাকি পেলাইছে, ঢাকি পেলোৱাৰ পিছতো বাহিৰৰ পৰা কোনেও তেওঁ চিনি নোপোৱা হ'ল। কিন্তু তাৰপিছত ব্ৰহ্মাই আহি দেখিছে কি আচৰিত তপ কৰিছে। ব্ৰহ্মাক সন্তুষ্ট কৰিবৰ কাৰণেই যে এজন দৈত্যই ইমান ঘূৰ তপ কৰিব পাৰে ভাবি তেওঁ নিজে বোলে শিহৰিত হৈ গৈছে। তেওঁৰ প্ৰতি দয়া উপজিছে।
তেওঁ কিমান কষ্ট কৰিছে, অথচ তেওঁ সেই কষ্ট কাৰ কাৰণে কৰিছে? ব্ৰহ্মাৰ কাৰণে কৰিছে। সেইকাৰণে শৰীৰৰ অৱস্থাক কিছুৱে নাকলি, তথাপিও তপে তিনি লোকক কম পাইলি। মাংস মেদ শোণিতক পিম্পৰাই খাই ল, তথাপিতো তপে তিনি লোকক কম পাইল। হেন দেখি সৃষ্টি কৰ বিস্ময় বুলিলা, হাকিয়া হংসত থাকি বাক্য বুলিলা। হংসজানৰ ওপৰতে থাকি তাৰপিছত হাঁহি হাঁহি এতিয়া হিৰণ্যকশিপুৰক তেওঁ সম্বোধন কৰিবৰ কাৰণে তেওঁ আগবাঢ়িছে। কি বুলি সম্বোধন কৰে? আহক আমি পুনৰ পদলৈকে আগবাঢ়ো। কৃষ্ণ ৰাম উঠ উঠ কিহে বাপ কাশ্যপ নন্দন তোৰ কল্যাণ হওক বুলিলো এতিয়া হিৰণ্যকশিপুৰৰ মহাতপত সঁচাকৈ ব্ৰহ্মা যে ইমান তুষ্ট হৈছে, সেই কথাটো তেওঁ নিজেই এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে। হিৰণ্যকশিপুৰক তেওঁ কি বুলি প্ৰশংসা কৰিছে? যে বাঞ্ছিত বৰক লৈয়া তুমি মহাবীৰ, তোহুৰ মহিমা দেখি আনন্দিত মোৰ, ধৈৰ্যৰ মহিমা কিবা কহিব তোহুৰ, মোৰ মুখে তোৰ কথা কহি নাপাওঁ। যে তুমি নিজৰ শৰীৰটোক ইমান কষ্ট দি যিটো ঘোৰ তপস্যা কৰিলা, সেই ঘোৰ তপস্যা কৰিয়েই মোক প্ৰমাণ দিলা তোমাৰ ধৈৰ্য শক্তি কিমান, তোমাৰ মনৰ শক্তি কিমান। আৰু এই ধৈৰ্য আৰু মনৰ শক্তিয়ে তোমাৰ যিটো অৱস্থাত আজি উঁয়ে খাই সমস্ত নষ্ট কৰি পেলালে, তথাপিও অস্থিৰ মাজত তুমি তোমাৰ জীৱনটোক তুমি ৰক্ষা কৰিব পাৰিছা। কিহৰ কাৰণত? যিটো তোমাৰ ঘোৰ তপ, যিটো নাম, কি নামত? এতিয়া ব্ৰহ্মাৰ নামতেই
পৰম পিতা ব্ৰহ্মাৰ নামতেই তেওঁ যিটো ঘোৰ তপ কৰিলে তাৰ কাৰণত তেওঁ এতিয়া বৰ পাব পৰাকৈ তেওঁ এতিয়া উপযুক্ত হৈ গ'ল। সেইকাৰণে কৈছে, হে বাছা, তোমাৰ তপ পূৰ্ণ হৈ গ'ল, সিদ্ধি হৈ গ'ল, মই বৰদাতা হিচাপে তোমাৰ ওচৰলৈ আহিছোঁ। কোৱা কি বৰ লাগে? যি বৰ লাগে মই সেই বৰ নিশ্চয় দিব লাগিব। কাৰণ এনেদৰে দেৱতাসকলে ইষ্ট বৰ দিবৰ কাৰণে তেওঁলোক বাধ্য হয়। এটা ধৰ্ম সংকট ভাল হওক বেয়া হওক যিয়ে নহওক, যিভাৱেই নহওক, একান্ত মনে যদি দেৱতাক কোনোবাই যদি আশ্ৰয় কৰে, সেই দেৱতাই তেওঁক নিশ্চয় বৰদান দিবই লাগিব বা আশীৰ্বাদ দিবই লাগিব। দেৱতাৰ কৰ্ম সেইটোৱেই। তেওঁৰ ফল কি হয় সেইটো দেৱতাৰ চিন্তা কৰিব লগা নাই। এখন যুদ্ধত দুই পক্ষৰ মাজত যুদ্ধ হ'বলৈ গৈ আছে। কোনো পাণ্ডৱৰ কথাই গ'ল, বাকী সভা বাদেই দিব। 100জন ভাই ককাই এফালে, 5জন ভাই ককাই এফালে। প্ৰকৃততে যুদ্ধটো এই 105জনৰ ভিতৰতে হ'ব লাগে, কিন্তু 105জনৰ ভিতৰতে হ'ব লগা যুদ্ধখনক এতিয়া তেওঁলোকে কাৰোবাৰ ওচৰত গৈ যেতিয়া সহায় বিচাৰিছে, তেওঁলোকে সহায় নকৰোঁ বুলি থাকিব পৰা নাই। মৰণকো শৰণ দি যুঁজলৈকে আহিবৰ কাৰণে বাক্য দিব লগা হ'ল। কৌৰৱৰ পক্ষত সেইকাৰণে আহি গ'ল কিমান? 11 অক্ষৌহিণী সেনা, পাণ্ডৱৰ পক্ষত 7 অক্ষৌহিণী সেনা। যি কি নহওক, এই সেনাসকল কিয় আহিছে? যে তেওঁলোকৰ ওচৰতে শৰণাপন্ন হৈছে, সহায় ভিক্ষা কৰিছে, তুমি মোক এই যুদ্ধখনত সহায় কৰিব লাগিব। গতিকে তেওঁলোকে মৰিবৰ কাৰণে জানো নিজকে উৎসৰ্গা কৰিবৰ কাৰণে আগবাঢ়ি হোৱা নাই। তথাপিও আজি যাৰ ওচৰত যেনেদৰে সহায় বিচাৰে, সেইজনে তেওঁক সহায় কৰিবৰ কাৰণে বাধ্য থাকিব লাগিব। এইটো হৈছে ধৰ্ম। আজি ব্ৰহ্মাই সেই ধৰ্ম মতেই, শিৱই সেই ধৰ্ম মতেই, যোনেই যেনেকেই নহওক, যেতিয়া বৰ বিচাৰিছে তেওঁলোকে বৰ দিবলৈ বাধ্য থাকিব। কিন্তু চাব লাগিব, সেই বৰটো দিবলৈ যাওঁতেও তেওঁলোকৰো ঈশ্বৰ এজন আছে, সেইজনক নিশ্চয় ধ্যান কৰিহে সেই বৰটো যদি দিয়ে, তেতিয়াহ'লে সেই বৰৰ কাৰণে দুখাদুখ কেতিয়াও তেওঁলোকৰ নহয়। আৰু দুখাদুখ হ'লেও প্ৰভু ভগৱন্তে নিজেই সেই দুখাদুখ মূৰ পাতি ল'বলৈ বাধ্য হয়। গতিকে আজি হিৰণ্যকশিপুৰৰ ওচৰত এক প্ৰকাৰ ব্ৰহ্মা বাক্যত বন্দী হ'বলৈ কৈ আছে। কৃষ্ণ কিবা ক'ম বুলি জয় কৃষ্ণ। এতিয়া প্ৰভু ভগৱন্তটোতো নিৰাকাৰতেই লীন হৈ আছে দেই। এতিয়াতো সেইকাৰণেতো মানে হিৰণ্যকশিপুৰে বিচাৰি নাপালে। ব্ৰহ্মাণ্ডতো নাই, তিনি তৈলোকতো নাই যদি সি মৰিল, এই বিশ্বাসটো আছে। কিন্তু সাধু সন্তসকলে যে মাজে মাজে যে সেই মৰাজনকেই যে বিচাৰি থাকে, মৰাজনকে যে দেখি থাকে, এই কথাটো জানিহে তেওঁৰ মনত মাজে মাজে ভয় হয়। বিষ্ণু লীলাৰ কথা বুজিব নোৱাৰি, ঠিক নাই, মৰা ভাও যদি কেতিয়াবা ওলাব পাৰে। গতিকে সেইকাৰণে বিষ্ণুও যেন মোক একো কৰিব নোৱাৰে, সেইকাৰণে মই ব্ৰহ্মাৰ ওচৰত এই মহা তপ কৰি মই অমৰত্ব বৰটো ল'ব পাৰিলেই বিষ্ণুৱে মোক একো কৰিব নোৱাৰে। এইটো কাৰণে এতিয়া স্বয়ং প্ৰভু ভগৱন্ত বাহিৰত ভিতৰত সমস্ততে আছে। নিৰাকাৰ ৰূপতে থকা ভগৱন্তজনে লীলা কৰিবৰ কাৰণে আকাৰলৈ আহে। তেওঁ যাক ইচ্ছা কৰিব তেওঁকে দেখা দিব। কিন্তু সেই অলৌকিক পুৰুষজনক, লৌকিকতা য'ত নাই, সেই অলৌকিক পুৰুষজনক আমি হৃদয়ত যদি বিচাৰোঁ, হৃদয়তে আমি পাই আছোঁ। কিন্তু হিৰণ্যকশিপুৰে বিচৰা নাই কাৰণে তেওঁ পোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁ ব্ৰহ্মাক বিচাৰিছে, ব্ৰহ্মাক পাইছে। এতিয়া ব্ৰহ্মাইনো এতিয়া তেওঁ কি বুলি তেওঁ বৰদানৰ কৃপা কৰিব। আহক আমি পুনৰ পদলৈকে। কৃষ্ণ জয় কৃষ্ণ।
ইৰা পূৰ্বতো আছিল মহালী কিশয় পাছতো হৈতে কৱালো ৰাজা উদ্ধাসয় ই মত তপস্যাহেন কৰিবে নপাৰা অপলিলো তাৰো আগে মই সাৰে জলকো ভোজনতই নকৰিলি বাপ তোহৰত কিবা কহিবো প্ৰতাপ কৰিলে বিব্ৰ হতে কপচ্ছয় মনেও নপাৱে তোহৰ ওচৰ মনস্থি সকলে যাক তৰিতে নপাৰে সামান্য পুৰুষকুলে সমহৈতে তোৰতে মোক পৈশ্য কৰিলে নিশ্চয় শুনিও কহুৱে গীতিৰতনময় এৰা যত বৰ পূজমানে দিবু নিশ্চয় নৰৰিবি নকৰিবি মনে তই ইহাত এতিয়া পুনৰ ব্ৰহ্মাই প্ৰশংসা কৰিছে যে তুমি যি মহাতপ কৰি এতিয়া তুমি জীৱটোক তোমাৰ অস্থিৰ মাজত ৰাখি তুমি এই মহাতপ কৰিলা এনেকুৱা তপ সৃষ্টিত কোনেও কৰিব পৰা নাই ইয়াৰ আগতে মহা ঋষিসকলে যোগীসকলে তপস্যা কৰিছিল হয়তো এই সময়তো বহুতে কৰি আছে আৰু ইয়াৰ পিছতো হয়তো মহাশুদ্ধ ৰজাসকলে হওক ঋষিসকলে হওক হয়তো এনেদৰে তপ কৰিবলৈ যত্ন কৰিব কিন্তু তুমি আজি যি মহাতপ কৰিলা এতিয়া আহাৰ নাই নিদ্ৰা নাই কোনো ধৰণৰ ভয় আৰু শংকা নাই দেহৰ প্ৰতিও তোমাৰ কোনো চিন্তা নাই আৰু একাত্মভাৱে তুমি এই ঘূৰ তপ কৰি মোক সঁচাকৈ আনন্দিত কৰিলা সঁচাকৈ মোক পুলকিত কৰিলা এতিয়া তুমি যি বৰ বিচাৰা মই সেই দিবৰ কাৰণে এতিয়া মই বাধ্য এতিয়া তোমাৰ ভক্তিত তোমাৰ তপত মোক আজি তুমি বৈশ্য কৰি পেলালা এতিয়া তোমাৰ মতে সমস্ত কৰিম গতিকে তুমি যি বৰ বিচাৰা মই দিম সামান্যজনকেই মই দৰ দিওঁ এতিয়া তুমি যি ঘূৰত্বৰ তপ কৰি মোক আজি ইমান মানে আনন্দিত কৰিলা গতিকে তাৰ কাৰণে মই তোমাক কোনো সন্দেহ নকৰিবা তুমি যি বিচৰা মই তাকেই দিম এই বুলি ব্ৰহ্মাই নিজৰ অংগীকাৰ প্ৰকাশ কৰিবলৈ বাধ্য হ'ল কিন্তু ব্ৰহ্মাইতো এতিয়াও বুজি পোৱা নাই
যে তেওঁ আচলতে কি বৰ বিচাৰিবৰ কাৰণে এই ঘোৰ তপ কৰিছিল। সেই বৰ দিব পৰাকৈ ব্ৰহ্মাৰ শক্তি খাদ্য আছেনে নাই, এই যেতিয়া হিৰণ্যকশিপুৰে ব্যক্ত কৰিব তাৰ পিছতহে তাৰ প্ৰমাণটো ওলাব। কৃষ্ণ নারদ বদতি যুধি ব্রহ্মদেবে এই বাক্য বুলি পাছে তয় এরাম উই তার শরীরক কৰিলে কমণ্ডলু জললৈয়া বৰি ঝৰিলা ঈশন বিৰুবাস উইচোলা তেখনে ভাঙিয়া মহাবলৱন্ত ভৈল আখিল ওলায়া এৰাম সকলে শৰীৰতে দি ক্ষণে নহৈলা বৰ্জতো অধিক দিহ প্ৰকাশী লৈলা তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ সুন্দৰ জ্বলন্ত অগণি সম কান্তি পাছে আকাশত বহি ব্ৰহ্মা সংক্ষেপ চন্দ্ৰ ভূমিত পৰিয়া দণ্ড ব্ৰহ্মক দেখিয়া মহা হৰিষ হৈলন্ত্ৰ এৰাম গীতাঞ্জলি হুইয়া পাছে বচন বুলয় আনন্দতে নয়নৰ লুটক বাক্য গদ গদ হবে লোভী হৰিল ব্ৰহ্মক আনন্দে স্তুতি কৰিবে লাগিল। এতিয়া ইমান সুন্দৰ বৰ্ণনা দি আছে। এতিয়া নাৰদে পুনৰ যুধিষ্ঠিৰক এই বৰ্ণনাটোৰ পিছৰখিনি সুন্দৰভাৱে তেওঁ ব্যক্ত কৰিছে।
এতিয়া আকাশতে শংখযানত উঠি ব্ৰহ্মাই উই সাপলৰ সদৃশ এই হিৰণ্যকশিপুৰক তেওঁ সম্বোধন কৰি আছে, তেওঁক প্ৰশংসা কৰি আছে। আৰু যেতিয়া তেওঁ ক'লে যে তুমি উঠা, যি বৰ লাগে মই তোমাক দিম, এই বুলি কোৱাৰ পিছত ব্ৰহ্মাই নিজৰ কমণ্ডলৰ পৰা দুৰ্বাসত জল উলিয়াই যেতিয়া হিৰণ্যকশিপুৰ তথা এই হিৰণ্যকশিপুৰক ঢাকি ধৰা উই সাপলৰ ওপৰত যেতিয়া সেই দুৰ্বাসত জল সিঁচি দিলে, তাৰপিছত এক সুন্দৰ ব্ৰহ্মমূৰ্তি লৈ তপ্ত সুবৰ্ণৰ জ্যোতি যেন প্ৰকাশিত হৈ আছে, ঠিক এনেকুৱা এটা মহাজ্যোতি লৈ হিৰণ্যকশিপুৰ উই সাপলৰ ফালে ওলাই গৈছে। এই ভয়ংকৰ মূৰ্তিটো দেখি ত্ৰৈলোকত বহুতৰে মনত আনন্দ হৈছে আৰু বহুতৰ মনত সংশয় হৈছে। স্বয়ং ব্ৰহ্মা যেতিয়া সন্মুখত আছে, সেইকাৰণে দেৱতাসকল আশ্বস্ত হৈ আছে যে ব্ৰহ্মাই নিশ্চয় যি কৰিব দেৱতাসকলৰ কুশলৰ কাৰণে কৰিব, এনেকুৱা এটা ভাৱনা লৈহে তেওঁলোক অকণমান হ'লেও আশ্বস্ত হৈ আছে। বাৰু যি কি নহওক, যেতিয়া ওপৰলৈ মূৰ তুলি হিৰণ্যকশিপুৰে চালে যে শংখযানৰ ওপৰত ব্ৰহ্মাই বহি তেওঁলোকে বৰ মৰমসনা দৃষ্টিৰে চাই আছে। তাৰপিছত তেওঁ ব্ৰহ্মাক উপলক্ষ কৰি ভূমিতে তেওঁ হস্তাংগে প্ৰণিপাত কৰি ব্ৰহ্মাক পুনৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া চাওক কি মহাভক্তি আৰু শক্তি আজি হিৰণ্যকশিপুৰে ব্ৰহ্মাৰ লগত তেওঁ সম্বন্ধ কৰিছে। সেই হিৰণ্যকশিপুৰে যদি সেই ভক্তিটো ঈশ্বৰক যদি দিব পাৰিলেহেঁতেন, তেতিয়াহ'লেতো জগতত ইমান সংশয় নাছিলে। কিন্তু ঈশ্বৰৰ ইচ্ছা যে যিহেতু ঋষিয়ে বাক্য কৰিছে, অভিশাপ দিছে, তুমি বিষ্ণু বৈৰী ভাৱনাৰে তুমি দৈত্যজনীত প্ৰৱেশ কৰিব লাগিব। ভকতৰ বাক্য ৰক্ষা কৰি ভগৱন্তে এতিয়া দৈত্যজনীত পঠিয়ায়ো ভক্তক কিন্তু তেওঁ ভক্ত বুলিয়েই তেওঁ মৰম কৰি আছে, আদৰ কৰি আছে, শক্তি দি আছে। কিন্তু সেই ভক্তৰূপী হিৰণ্যকশিপুৰে পূৰ্ব জন্মৰ কথা তেওঁ পাহৰি গ'ল। পাহৰি যোৱাৰ সূত্ৰে আজি ঋষিৰ অভিশাপৰ কল্পেহে তেওঁ বৈৰী ভাৱনা লৈ বিষ্ণুৰ এক মহা বিৰোধী তেওঁ আজি এনেদৰে পতিত হ'ব লগা হ'ল। আৰু বৈৰ ভাৱটো কোনে দিলে? স্বয়ং ভগৱন্তে দিলে। ভগৱন্তে যদি তেওঁৰ ভাতৃ হিৰণ্যাক্ষক যদি বধ নকৰিলেহেঁতেন, হয়তো হিৰণ্যকশিপুৰৰ তেনেকুৱা বৈৰ ভাৱ এনেদৰে তীব্ৰ নহ'লহেঁতেন। এয়া ভগৱন্তৰ ইচ্ছা। কাক শত্ৰুপক্ষত অৱতাৰণা কৰিব, কাক মৃত্যুপক্ষত অৱতাৰণা কৰিব, সেয়া ভগৱন্তৰ ইচ্ছাৰ কথা। ভগৱন্তই এখন নাটক ৰচনা কৰিছে। সৃষ্টিত এই নাটকৰ ভাৱৰীয়া দেৱতাসকল, মনুষ্যসকল আৰু দৈত্যসকল। কোনে কি ভাও ল'ব লাগে ভগৱানে নিৰ্ণয় কৰি দিছে। এখন নাটকত যেনেকৈ নাট্যকাৰে সেই নাটখন ৰচনা কৰিছে, এজন আপোনাৰ নায়ক আৰু এজন খলনায়ক। নায়ক আৰু খলনায়কক লৈতো নাটকৰ কাহিনী আগবাঢ়িছে। কোনোবা দৈত্য হৈছে, কোনোবা অসুৰ হৈছে, কোনোবা মানে হিংসুক হৈছে, ইত্যাদি ইত্যাদি। আৰু সেই নাটকখন ৰূপায়ণ কৰিবলৈ যাওঁতে এজন অতি শান্ত শিষ্ট বলিষ্ঠ কোনোবা এজনক দৈত্য ৰূপে সজাই দৈত্য ভাওটো দিছে। আৰু দৈত্য ভাওটো লৈ যেতিয়া ভাওনাখন কৰিবলৈ গৈছে, তেওঁ নিজকে পাহৰি যায় যে মই অমুক। তেওঁ যদি তেওঁ সেই অসুৰৰ ভাওটো দিছে, শংখচূড় ভাওটো দিছে, তেতিয়াহ'লে তেওঁ ভাবিব লাগিব মই শংখচূড়। তেতিয়া তেওঁ সেই ভাওটো শুদ্ধ ৰূপত কৰিব পাৰিব।
কিন্তু তেওঁ যদি ভাবে মইতো শংখচূড়ৰ যিটো স্বভাৱ, এই স্বভাৱৰ মইতো লোক নহওঁ, তেতিয়াহ'লে তেওঁ সেই স্বভাৱটোৱে কেতিয়াও সেই চৰিত্ৰটো ৰূপায়ণ কৰিব নোৱাৰে। তত্ত্ববাদী হিৰণ্যাক্ষ এই চৰিত্ৰটো কোনে দিছে? স্বয়ং ভগৱন্তে দিছে। যোৱা তোমাৰ জৰিয়তে মই লীলা হ'ব লাগিব। মই এতিয়া তোমাক উদ্ধাৰ কৰাৰ চলেৰে মই নৰসিংহ ৰূপ লৈ যাম। এই নৰসিংহৰ ৰূপ লোৱাৰ আখৰা চলি আছে। এতিয়া তেওঁ তপ কৰিছে, ব্ৰহ্মাৰ ওচৰত বৰ বিচাৰিছে, আৰু ব্ৰহ্মাই তেওঁক দিম বুলি বাক্য দিছে। তাৰপিছত যিটো বৰ ল'ব, সেই বৰটোৱে সমস্ত জগতক আৰু বেছি ভীতিগ্ৰস্ত কৰি পেলাব। তাৰ মাজেৰে প্ৰভু ভগৱন্তে লীলা কৰিবলৈ গৈ আছে। গতিকে এইকাৰণে হিৰণ্যাক্ষৰ কাৰণতে বা হিৰণ্যকশিপুৰৰ কাৰণতে প্ৰভু ভগৱন্তে বৰাহ আৰু নৰসিংহৰ ৰূপ ল'ব লগা হ'ল। এই বৰাহ নৰসিংহৰ ৰূপ লৈ যিটো আচৰিত ভগৱন্তৰ ৰহস্য শক্তি আজি জগতত তেওঁ প্ৰচাৰ কৰিলে। এইকাৰণে আমি ভগৱন্তই কি বুলি ক'লে, আমি হিৰণ্যাক্ষক বধ কৰিব পৰা, হিৰণ্যকশিপুৰক বধ কৰিব পৰা শক্তি যাৰ আছে, সেইজনেই ঈশ্বৰ। গতিকে এনেদৰে তেওঁক আমি স্তুতি আৰম্ভ কৰিব লাগিব। আৰু সেইখিনি যদি লীলা তেওঁ কৰি থৈ নগ'লহেঁতেন, এইখিনি কেতিয়াও আমাৰ মাজত তেওঁৰ তত্ত্ব আমি বিচাৰি নাপালোঁহেঁতেন। বাৰু যি কি নহওক, এতিয়া হিৰণ্যকশিপুৰে কি বৰ লাগে ব্ৰহ্মাই সুধি আছে। এতিয়া তেওঁনো কি বৰ উদ্দেশ্যে আজি এই অৱস্থালৈকে আহি ব্ৰহ্মাক তেওঁ সন্তোষিত কৰিলে। আহক ইয়াৰ পিছৰ পৰলৈকে আকৌ কৃষ্ণ জয় কৃষ্ণ। যিটো ব্ৰহ্মাদেৱে ঘূৰ প্ৰলয় কালত সবে নষ্ট ভৈল চন্দ্ৰ সূৰ্যৰ সৃষ্টিজত এইৰাম ঘূৰ অন্ধকাৰে সবে দেখিল জগতকে পালা প্ৰজা ধৰি তাহাৰ হেতুক কহো শুনা প্ৰজা প্ৰতি সত্তৰ যতমতি গুণ জ্ঞান
কাৰ্য কাৰণ হুইয়া এতিয়া হিৰণ্যকশিপুৰে ব্ৰহ্মাক মহাস্তুতি কৰি কৈছে যে হে প্ৰভু, তুমি প্ৰলয়ৰ কালত যেতিয়া সমস্ত সৃষ্টিখন ধ্বংস হৈ যায়, তাৰপিছত তুমি সেই সমস্ত সৃষ্টিখন পুনৰ নিৰ্মাণ কৰা, পুনৰ তুমি সৃষ্টি কৰা। সেইকাৰণে কৈছে যিটো ব্ৰহ্মদেৱে ঘোৰ প্ৰলয়ৰ কালত সবে নষ্ট ভৈলা চন্দ্ৰ সূৰ্য সৃষ্টিজাত ঘোৰ অন্ধকাৰে সবে দেখি তমু মই কোনো ব্যক্ত কৰা সৃষ্টি তুমি মহাশয়। মহাপ্ৰলয়ে যিমানেই সৃষ্টি বিনষ্ট নকৰ কিয়, তুমি সেই সৃষ্টি পুনৰ নিৰ্মাণ কৰা, পুনৰ জাতিষ্কাৰ কৰা, আৰু তোমাৰ নিজৰ সেই শক্তিয়ে সমস্ত ঘন ঘোৰ অন্ধকাৰ দূৰ কৰি সমস্ত জগতক তুমি মহাশক্তি দিয়া, মহাপূজা কৰা। হে প্ৰজাপতি, মই যিটো বুজিলোঁ, তুমিয়েই সৃষ্টিকাৰক, তুমিয়েই পালক আৰু তুমিয়েই সংহাৰক। সৃষ্টি স্থিতি প্ৰলয় তোমাৰ জৰিয়তে হয়। আৰু কৈছে ৰজস্তম তিনি গুণৰ তোমাৰ সম্প্ৰতি, তিনি গুণৰ আধাৰত সৃষ্টিখন হৈছে। এই সৃষ্টি কোনে কৰিছে? ৰজস্তম আৰু সত, এই তিনি গুণ তুমি প্ৰথমতে সৃষ্টিৰ আৰম্ভণিতে তুমিয়েই সৃষ্টি কৰিছা। গতিকে তেওঁৰ এই মহাস্তুতিত এইটো কথা প্ৰমাণ হৈ গৈছে যে ব্ৰহ্ম বিষ্ণু মহেশ্বৰক সৃষ্টি স্থিতি সংহৰণৰ কাৰণে তিনি দেৱক হিচাপত প্ৰতিষ্ঠা কৰিলে ভগৱন্তে। তাকে ব্ৰহ্মাক দিলে সৃষ্টি, বিষ্ণুক দিলে পালন, শিৱক দিলে সংহৰণ। কিন্তু হিৰণ্যকশিপুৰে এতিয়া কি স্তুতি কৰিছে? তুমিয়েই সৃষ্টিকাৰক, তুমিয়েই সংহাৰক, তুমিয়েই পালক, সত ৰজতম তোমাৰেই আছে। তেতিয়া হিৰণ্যকশিপুৰৰ এই স্তুতি শুদ্ধ নে ভুল, মানে কি হ'ব? এই স্তুতি শুনি কিন্তু ব্ৰহ্মাই তেওঁক কিন্তু কোৱা নাই যে তুমি মোক ভুলভাৱে বৰ্ণনা কৰিছা, মই সৃষ্টিকাৰকহে, পালক আৰু সংহাৰক নহয়, এই বুলি কিন্তু ব্ৰহ্মাই হিৰণ্যকশিপুৰক কিন্তু কোৱা নাই। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো যে আমাৰ মায়া সংসাৰত লৌকিক বিচাৰতহে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি ভিন্ন লোক, কিন্তু আধ্যাত্মিক আৰু পাৰমাৰ্থিক বিচাৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেই লোক। দেহটো তিনিটা, আত্মা কিন্তু এটাই। যি কৰে তিনিজনে এক হৈ কৰে, ভিন্ন হৈ নকৰে। জগতত যদি কিবা এটা লীলা কৰিব লাগে, সি শিৱলীলাই হওক, বিষ্ণুলীলাই হওক বা ব্ৰহ্মালীলাই হওক, যিয়েই নহওক, এই লীলাটোৰ আৰম্ভণত তিনিওজনৰ মাজত এক আলোচনা হয়, সিদ্ধান্ত হয়। তাৰমানে যি কৰিব তেওঁলোকে তিনিজনেই একেলগ হৈ কৰ্মটো কৰিব। গতিকে সেই তত্ত্বত ব্ৰহ্মাক যদি কোনোবাই পালক বুলি কয়, তেতিয়াহ'লে সেইটো ভুল হ'ব নোৱাৰে। সংহাৰক বুলি যদি কয়, সেইটোও ভুল হ'ব নোৱাৰে। বিষ্ণুক যেনেকৈ সংহাৰক বুলি ক'লেও ভুল নহয়, সৃষ্টিকাৰক বুলি ক'লেও ভুল নহয়। তদ্ৰূপ ইজনৰ সিজনৰ গুণবিলাক ইজনে সিজনে যেতিয়া বৰ্ণনাই, এই তত্ত্বটো সুন্দৰভাৱে ওলায়। ইয়াৰ পিছত যেতিয়া অষ্টম স্কন্ধ হ'ব, যেতিয়া অষ্টম স্কন্ধত সাগৰ মন্থনত মহা হলাহল বিষ যেতিয়া ওলাব, সেই বিষ বাষ্পই গোটেই সৃষ্টিখন যেতিয়া ধ্বংস কৰিবৰ কাৰণে যেতিয়া অগ্ৰসৰ হ'ব, তেতিয়া বিষ্ণু একো কৰিব নোৱাৰে, ব্ৰহ্মাও একো কৰিব নোৱাৰে। আৰু সেই সমুদ্ৰ মন্থনত তেতিয়ালৈকে শিৱৰ আগমন হোৱা নাই, শিৱ তাত জড়িত নহয়। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক নহ'লে কোনো কাৰ্য সিদ্ধি নহয়।
গতিকে তাৰ কাৰণতে এতিয়া এই হলাহল বিষ পান কৰিবৰ কাৰণে বা হলাহল বিষৰ পৰা জগতক ৰক্ষা কৰিবৰ কাৰণে স্বয়ং ব্ৰহ্মা গৈছে, স্বয়ং বিষ্ণু গৈছে। বিষ্ণুৱে গৈ কৈলাশত শিৱক মহাস্তুতি কৰিছে। হে প্ৰভু বুলি তেওঁক কৈছে, তুমি সৃষ্টি স্থিতি সংহাৰক বুলি তেওঁকে কৈছে, আৰু কৈছে যে তুমি পৰম ব্ৰহ্ম, তোমাৰ কাৰণতে সমস্ত জগত চলি আছে, আমি চলি আছোঁ, ইত্যাদি ইত্যাদি বৰ্ণনাৰে শিৱক স্তুতি কৰিছে। ব্ৰহ্মা হৈ বিষ্ণু হৈ শিৱক কি স্থানত দি আজি আমাক এই তত্ত্বটো দিবৰ কাৰণে প্ৰযত্ন কৰিছে আমি বুজিব লাগিব। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আজি ভিন্ন বুলি ক'ব নোৱাৰে। আজি যিটো জ্ঞান আজি হিৰণ্যকশিপুৰ পৰা পাইছে, এইটো আত্মজ্ঞান, তেওঁৰ অন্তৰাত্মাই দিছে সেইটো জ্ঞান। ব্ৰহ্মাৰ আশীৰ্বাদত সেই জ্ঞানটো তেওঁ পাই গৈছে, আৰু সেইকাৰণে জগতক কৈছে যে ঈশ্বৰ কি হিৰণ্যকশিপুৰে নজনা নহয়। সৃষ্টি স্থিতি সংহাৰক কোন তেওঁ যদি বিচাৰি পাইছে, গতিকে তেওঁ কিমান জ্ঞানী হ'ব লাগিব, কিমান তেওঁ জানিব লাগিব। কিন্তু জানি বুজিও যিখিনি কৰ্ম তেওঁ কৰিছে, এই কৰ্মত বিষয় আছে কাৰণে বেলেগে তেওঁ দুখ দেখিছে। কিন্তু অন্তৰাত্মাই যিটো বুজে সেইটো কিন্তু আমি কৰিব নোৱাৰোঁ, কাৰণ তাত ঈশ্বৰৰ ইচ্ছা জড়িত থাকিব লাগিব। জয় কৃষ্ণ কৃষ্ণ। আহক জয় কৃষ্ণ। অতি সুন্দৰ দেই। বিষয়টো এতিয়া পদলৈকে অহা নাই কাৰণে আমি আলোচনা নাই দিয়ক। যিহেতু ইয়াতে মায়ালীলা কৰিবলৈ আহিছে দেই, মায়ালীলা কৰিবলৈ আহোঁতে প্ৰত্যেককে এটা এটা দায়িত্ব দিছে নহয়। সেই দায়িত্ব দিয়াৰ কৰ্মটো কোনে কৰিব? এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কলেবৰ হয়, কিন্তু তেওঁলোকো কি স্বতন্ত্ৰ নহয়। ভাগৱতৰ প্ৰথম পদতে উল্লেখ কৰি আছে, জয় 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 কৃষ্ণ কৃপাময়, যাৰ আজ্ঞা বহে যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। ব্ৰহ্মা হৰি হৰ এই তিনিজনে যাৰ আজ্ঞামতে কৰ্ম কৰে সেইজনহে ঈশ্বৰ, সেইজন নিৰাকাৰ নিৰঞ্জন। সেইজনৰ আজ্ঞা লৈ ব্ৰহ্মাও কৰ্ম কৰে, বিষ্ণুও কৰ্ম কৰে, আৰু শিৱও কৰ্ম কৰে। গতিকে কোনোবাই যদি অমৰত্ব বৰ বিচাৰে, তেতিয়াহ'লে আজি ব্ৰহ্মাই যে দিব নোৱাৰে বুলি কৈছে, বিষ্ণুৰ ওচৰত সেই বৰটো বিচাৰিলে বিষ্ণুও দিব নোৱাৰে। এই কথাটো জানিব লাগিব, নহয় জানো বাৰু? কাৰণ এদিন বিষ্ণুৰো মৃত্যু হ'ব, হৰৰো মৃত্যু হ'ব, ব্ৰহ্মাৰো মৃত্যু হ'ব। যেতিয়া এটা মহাকল্প যেতিয়া শেষ হ'ব, সৃষ্টি যেতিয়া ধ্বংস হৈ যাব, ব্ৰহ্মাৰো ৰূপ নাইকিয়া হ'ব, বিষ্ণুৰো ৰূপ নাইকিয়া হ'ব, সমস্ত সৃষ্টি গৈ ক'ত বাস হ'ব? ভগৱন্তৰ সেই হৃদয়ত, ভগৱন্তৰ বক্ষত সমস্ত জগত যেতিয়া মানে এই আশ্ৰয় ল'ব, তেতিয়া সেই পৰম ব্ৰহ্মপুৰুষ ভগৱন্তৰ নিৰাকাৰ শক্তিটো নিৰাকাৰতে লীন হৈ যাব সমস্ত জগত। যেনেকৈ আমাৰ পঞ্চভূতি দেহটো এদিনটো নিৰাকাৰত লীন হৈ যায়, হয়নে নহয়? দেহটো আছিল, কিন্তু ক'ত গ'ল? জুয়ে পুৰিলে বুলি ক'লেতো নহ'ব। জুইত কি শক্তি আছে যে পুৰি নাইকিয়া কৰিবৰ কাৰণে? গতিকে তত্ত্ব সেই নিৰাকাৰ জনতে সমস্ত সৃষ্টি যেতিয়া বিলীন হৈ যাব, তাৰপিছত সেই নিৰাকাৰ ব্ৰহ্মজনে পুনৰ যুগনিদ্ৰা সাৰ পাই নতুন সৃষ্টি কৰিবৰ কাৰণে যাওঁতে পুনৰ ব্ৰহ্মা সৃষ্টি হ'ব, পুনৰ বিষ্ণু সৃষ্টি হ'ব, পুনৰ শিৱৰ সৃষ্টি হ'ব, আৰু সৃষ্টিখন নতুনকৈ আৰম্ভ হ'ব। এনেদৰে ভগৱন্তে লীলা কৰি আছে। এইকাৰণে অমৰত্ব বৰ এইখন সংসাৰত কোনেও দিব নোৱাৰে, কোনেও অমৰ হ'ব নোৱাৰে। কালৰ গ্ৰাসত সমস্তবিলাক কি হৈছে? বন্দী হৈ আছে। এই কথাটো আমি বুজিব লাগিব। কৃষ্ণ আহক। হৈছেনে?
বাৰু ঠিক আছে আগবাঢ়। জয় কৃষ্ণ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি এখন সময়ো হৈছে এইখিনি অকণমান দীঘলীয়াকৈ জয় কৃষ্ণ। জগততে তুমি বিনে কিছু নাই।
জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া এই হিৰণ্যকশিপুৰে সঁচাকৈ যি ব্ৰহ্মস্তুতি কৰিছে, কাক কৰিছে? ব্ৰহ্মাক কৰিছে। সেই ব্ৰহ্মাকেই পৰম ব্ৰহ্মৰ ৰূপটো কল্পনা কৰিছে বা দেখিছে আৰু তেওঁ বুজিছে। সেইকাৰণে ব্ৰহ্মাক যে স্বয়ং প্ৰভু ভগৱন্তৰ যিটো আচল শক্তি, সেই শক্তিটোৰ ৰূপত এতিয়া ব্ৰহ্মাক তেওঁ কি কৰিছে? এনেদৰে নিবেদন কৰি কৈছে, যিটো বৰ্ণনা আমি কেৱল স্বয়ং প্ৰভু ভগৱন্তৰ নিৰাকাৰজনৰ লগতহে আমি সেই বৰ্ণনাটো আমি সাধাৰণতে কৰোঁ। কিন্তু এই ব্ৰহ্মাকেই এতিয়া হিৰণ্যকশিপুৰে, আমি নকওঁ যে তেওঁ দৈত্য বুদ্ধিৰে তেওঁ মিছাটোকে তেওঁ সঁচা বুলি বৰ্ণনা কৰিছে। কিয়নো তেওঁ আজি কিমান দিব্য হাজাৰ বছৰ ঘোৰ তপ কৰাৰ বিনিময়ত সেই যি শক্তি লাভ কৰিছে, সেই তপৰ পিছত প্ৰথম তেওঁ গুৰু স্তুতি কৰিছে, গুৰু বৰ্ণনা কৰিছে। এই গুৰু বৰ্ণনা কেতিয়াও ভুল বুলি পেলাই আমি ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে এই ৰহস্যময় তত্ত্বৰ মাজেৰে আমি চাব লাগিব যে সঁচাকৈ ব্ৰহ্মাক যদি আমি বিষ্ণুতকৈ তলত থৈ দিওঁ, তেতিয়াহ'লে কি হ'ব পাৰে? এতিয়া ব্ৰহ্মা বিষ্ণু নহ'লেতো কোনো লীলাই অকলশৰে কোনো এজনে কৰিব নোৱাৰে। বিষ্ণুৱে অকলে নিজে কেতিয়াও লীলা কৰিব নোৱাৰে বা নকৰে, কাৰণ এইটো সৃষ্টিৰ নিয়ম। তিনি গুণৰ আধাৰত যিহেতু সংসাৰখন তেওঁ গঢ়িছে, সংসাৰখন চলাইছে, তিনি গুণৰ অধিকাৰ তিনিজনক দিছে, আৰু তিনিজন নহ'লে কেতিয়াও সংসাৰৰ জৰীডাল সম্পূৰ্ণ নহয়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুজনে তুমি নহ'লেও হ'ব বুলি কোনোবা এজনে বাদ দি কেতিয়াও তেওঁলোকে লীলা কৰিব নোৱাৰে। তেতিয়াহ'লে এই তিনিজনক এক বুলি কৰিলে যিটো হয়, সেইটোকে বৰ্ণনা কৰা হৈছে। এডাল ৰছী, তিনিটা পাক, তিনিটা পাকত যিটো শক্তি আছে, এই শক্তিটোক বৰ্ণনা কৰিবলৈ যাওঁতে আপুনি অকলে এটা গুণক আপুনি ক'ব নেকি যে এই গুণডালহে বেছি শক্তিশালী, এই গুণডাল শক্তিটো কম, ক'ব পাৰি নেকি কোনোৱে? কেতিয়াও ক'ব নোৱাৰে। কাৰণ সেই তিনিডাল গুণৰ জৰীডালৰ এটা গুণ কিবা কাৰণতে যদি ছিগি যায়, তেতিয়াহ'লে গোটেই ৰছীডাল ছিঙিবৰ কাৰণে বেছি সময় নালাগে, হয়নে নাই বাৰু? তদ্ৰূপ আজি হিৰণ্যাক্ষই যিটো, হিৰণ্যকশিপুৰে যিটো মহা তপ কৰিছে, মহাস্তুতি কৰিছে ব্ৰহ্মাক উদ্দেশ্য কৰি, এই তপটো হৈছে ব্ৰহ্মতপ। তেওঁক কৈছে কি যে চাওক, যে স্থূল সূক্ষ্ম প্ৰপঞ্চৰ তুমি সে সমুদায়, জগতক তুমি বিনে আন কিছু নাই। অনিমিষ কালমূৰ্তি তুমি সে ঈশ্বৰ, কালৰ ৰূপ ধৰি আয়ু হৰাহা লোকৰ। আয়ু কোনে হৰণ কৰে? কালমূৰ্তি কোনে ধৰে? স্বয়ং প্ৰভু ভগৱন্তই ধৰে জানো, নহয় জানো? কালৰো কাল, মহাকাল বুলি কাক কোৱা যায়? সেইজন বিষ্ণুক কোৱা যায়, শিৱক কোৱা যায়। আজি কিন্তু ব্ৰহ্মাকো কোৱা হৈছে, কাৰণ শিৱ ব্ৰহ্মা বিষ্ণু যদি এক হয়, গোটেই তিনিটা গুণৰ অধিকাৰ তিনিওজনেৰে সম্ভৱ হ'ব পাৰে। সেইকাৰণে কোৱা হৈছে যজ্ঞ প্ৰৱৰ্তক তুমি, জগতৰ ঈশ্বৰ, চাৰি বেদ শৰীৰ তোমাৰ সৃষ্টি কৰ। চাৰি বেদ স্বয়ং প্ৰভু ভগৱন্তৰ মুখৰ পৰা সৃষ্টি হৈছে, আৰু সেই চাৰি বেদ এতিয়া ব্ৰহ্মাৰো সৃষ্টি কৰ বুলি পেলাই এতিয়া কৈছে। তোমাৰ শৰীৰতে সেই চাৰিটা বেদৰ সৃষ্টি হৈছে। ব্ৰহ্মময় এই সংসাৰত সঁচাকৈ এই চাৰিটা তত্ত্বই আমাক সদায় চলাই আছে। জ্ঞান বিজ্ঞান পদম ৰহস্য, নহয় জানো বাৰু? চাৰিটা তত্ত্বই চাৰি নাম, সেই চাৰি নাম, চাৰি নামৰ আধাৰতে আমাৰ চলি আছে সমস্ত সংসাৰ। ঠিক তেনেকৈ অন্তৰ্যামী ৰূপে আছে জগত ব্যাপী বুলি কৈছে। স্বয়ং প্ৰভু ভগৱন্তকহে, বিষ্ণুক
বা সেই নিৰাকাৰজনক আমি কি কওঁ যে তেওঁই অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ মাজত তেওঁ বিৰাজিত হৈ আছে। গতিকে সেই অন্তৰ্যামীজন কোন? যিজনৰ পৰা আমি জন্ম হৈছোঁ সেইজনৰ প্ৰতিৰূপ নহয় জানো বাৰু? গতিকে সেই অন্তৰ্যামী সেইজনেই যিজন নিৰাকাৰ, নিৰঞ্জন, অজ ব্ৰহ্ম, জন্মও নাই যাৰ, মৃত্যুও নাই। কিন্তু আকাৰত অহাসকলৰ জন্মও আছে, মৃত্যুও আছে। গতিকে ব্ৰহ্মাৰো জন্ম আছে, ব্ৰহ্মাৰো এদিন মৃত্যু হ'ব। আৰু শিৱৰো জন্ম হৈছে, শিৱৰো এদিন মৃত্যু হ'ব। বিষ্ণুৰো জন্ম হৈছে, বিষ্ণুৰো এদিন মৃত্যু হ'ব। কিন্তু ব্ৰহ্মাৰ মৃত্যু হয়তো শিৱৰ মৃত্যুৰ লগত কিছু পাৰ্থক্য আছে। ব্ৰহ্মাৰ যেতিয়া এটা আয়ুস সমাপ্ত হ'ব, তাৰ পিছতো বিষ্ণু জীয়াই থাকিব, শিৱ জীয়াই থাকিব। কিন্তু এদিন শিৱৰো মৃত্যু হ'ব, যেতিয়া সমস্ত সৃষ্টি প্ৰভু ভগৱন্তে যেতিয়া নিজৰ উদৰত ভৰাই ল'ব, তেতিয়া সমস্তখিনি ধ্বংস হৈ যাব। বাৰু যি কি নহওক, আজি কৈছে তুমিও সৰ্বজ্ঞ এক অখণ্ড অনাদি অনন্ত বলিয়া দেখে কালে নাহি আদি। এতিয়া অনন্ত স্বৰূপত এতিয়া ব্ৰহ্মাক কোৱা হৈছে। অৰ্থাৎ এই তত্ত্বটোতে আমি বুজাম যে সমস্ত সৃষ্টিৰ আধাৰ হৈছে এই তিনি দেৱ, যাক এক সত্তা বুলি আজি গণ্য কৰিব পাৰি। আৰু সেই তত্ত্বৰে আজি হিৰণ্যকশিপুৰৰ দৰে এজন মহাদৈত্যই এই স্তুতি কৰাৰ মূল যিটো ৰহস্য, পূৰ্ব জন্মৰ তেওঁলোকৰ মহা যি সাধনা আছিল। কাৰণ তেওঁলোকে বৈকুণ্ঠ প্ৰভু ভগৱন্তৰ পৰা যিমান জানিব লগা আছিল সমস্তখিনি আগতে জানি মহাভক্ত বুলি এটা জন্মত যিহেতু তেওঁলোকে মহা পুণ্য অৰ্জন কৰি থৈছে, এই পুণ্যৰ ফলত অন্তৰাত্মাত তেওঁলোকৰ যিটো বুদ্ধি আহিছে, আজি ব্ৰহ্মাৰ ওচৰত স্বয়ং সেই প্ৰভুজনৰ ওচৰত যিজন ব্ৰহ্মপুৰুষৰ কথা কোৱা হৈছে, এতিয়া সেই ব্ৰহ্মপুৰুষৰ এক প্ৰতিনিধি স্বৰূপে, প্ৰতীক স্বৰূপে আজি হিৰণ্যকশিপুৰে এইটো কি কৰিছে। আমাৰ গুৰু আসন আছে, আমাৰ মূৰ্তি এটা আছে, ভগৱন্তৰ মূৰ্তি, আমি তাত স্তুতি কৰোঁ, ভগৱন্তৰ সমস্ত গুণ বৰ্ণনা কৰি তাত স্তুতি কৰোঁ। তাৰমানে কি? সেই গুৰু আসনখন কাঠেৰে নিৰ্মিত, সেই গুৰু আসনখন শিলৰে নিৰ্মিত, জড় পদাৰ্থৰে নিৰ্মিত। আমি যে সেই তত্ত্বটোৰে আমি যে ঈশ্বৰক স্তুতি কৰোঁ, তাৰ মানে সেই আসনখনক আমি স্তুতি কৰা নাই। আসনখনক উপলক্ষ কৰি আমি স্তুতি কৰিছোঁ। কাক কৰিছোঁ? সেই সিজনক কৰিছোঁ, নিৰাকাৰ নিৰঞ্জনজনকে আমি স্তুতি কৰিছোঁ। কিন্তু কাঠ, বাঁহ, শিলেৰে, মাটিৰে বনোৱা সেই আসনখনক আমি আচলতে স্তুতি কৰা নাই। সি এটা উপলক্ষ মাত্ৰ। তেওঁৰ জৰিয়তেই সিজনৰ স্বৰূপটো আমি বৰ্ণনা কৰিছোঁ। তদ্ৰূপ আজি হিৰণ্যকশিপুৰেও ব্ৰহ্মাৰ স্বৰূপতে গৈ সেই ব্ৰহ্মপুৰুষজনকে স্তুতি কৰিছে। তেওঁ ক'বই নোৱাৰে মই কাক স্তুতি কৰিছোঁ, কিন্তু অন্তৰাত্মাত ভগৱন্তে যিটো শক্তি দিছে, যিটো বাক্য দিছে, আমি সেইটো ক'বলৈ বাধ্য। এইখন মুখেৰে কৈছোঁ, এইখন মুখে একো ক'ব নোৱাৰে। ভিতৰত থকাজনে যিটো ক'বৰ কাৰণে চেতনা দিব, সেইটোহে আমি ব্যক্ত কৰিব পাৰোঁ। গতিকে এই মহাভাগৱতত এতিয়া যি আখ্যান চলি আছে, আচলতে আধ্যাত্মিকতাত ইমান বেছি গুৰুত্ব দিয়া হৈছে। আখৰিক স্বভাৱৰ লোকৰ মাজেৰে প্ৰভু ভগৱন্তে সেই আধ্যাত্মিকতাৰ দিশবিলাক তেওঁ আগবঢ়াই লৈ গৈছে। গতিকে আমিতোতো অসুৰ হয় নে নাই বাৰু কওকচোন বাৰু? আমি প্ৰত্যেকেই অসুৰ স্বৰূপত আমি কৰ্ম কৰি আছোঁ। গতিকে সেইকাৰণে ইজনৰ সিজনৰ প্ৰতি আমাৰ হিংসা আছে, দ্বেষ আছে, কপটতা আছে। সকলোকে মাৰি মই ৰজা হ'ম বুলি কোৱা আমাৰ এটা তামসিক আমাৰ এটা মানে প্ৰভাৱ আছে। গতিকে আমি যে তামসিকতাৰ গুণত যদি কাৰোবাক ঈৰ্ষা কৰোঁ, হিংসা কৰোঁ, দ্বেষ কৰোঁ, তেতিয়াহ'লে আমি দৈত্য নহ'লোনে বাৰু? আমি দানৱ নহ'লোনে বাৰু? কিন্তু আমাৰ অন্তৰাত্মাত যেতিয়া গুৰুৰ জ্ঞান আছে, ঈশ্বৰৰ এটা আমাৰ ধ্যান আছে, সেই শক্তিটো কোনে দিছে? সেই ভগৱন্তে দিছে। সেই স্বৰূপত আমি ক'ব নোৱাৰোঁ কোন সময়ত কি বাক্য ওলায়।
আৰু যদি ঈশ্বৰৰ ইচ্ছা নহয় গাই থকা মন্ত্ৰটোকো সময়ত পাহৰাই দিব। হয়নে নহয় কওকচোন বাৰু? সদায় কৈ আছোঁ যে নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস বুলি চৰণত বুলি কৈ পিছৰ শব্দটো মই মনত পেলাব পৰা নাই। কিয়? যে আমাৰ মন অন্য মনস্ক হৈ আছিল, আমাৰ মন বিষয়ত আছিল, বেলেগ এটা চিন্তা কৰি বেলেগ এটা পথ আওৰাই আছোঁ, ঈশ্বৰৰ পথ। ভগৱন্তই সেইকাৰণে ভুল কৰাই দিছে, তেওঁহে ভুল কৰাই দিছে। আৰু মই পাহৰিছোঁ কি কাম কি কথা। এটা শব্দ মনত পৰাৰ লগে লগে বাকী গোটেইখিনি কথা মনত পৰি গ'ল। কোনে মনত পেলাই দিলে? সেইজনে মনত পেলাই দিলে। গতিকে তেওঁ হৃদয়ত থাকি যিটো ক'বলৈ দিব সেইটোহে হ'ব। আজি হিৰণ্যকশিপুৰে হৃদয়ত যিটো চেতনা পাইছে কোনে দিছে? সি ব্ৰহ্মপুৰুষজনে দিছে। তুমি মোৰ বিষয়ে কোৱা আৰু মোকেই তুমি বৰ্ণনা কৰা, ব্ৰহ্মাৰ জৰিয়তে যিটো পাবা ময়ো তোমাক সেইটোকে প্ৰদান কৰিম। যি কি নহওক গুৰু সমস্ত, এতিয়া আহি আমি পাতৰ মূৰ পৰিছে আৰু এটা পথ আছে, এই